অসহনীয় শোকাবহ এক অসহনীয় শোকাবহ মৰ্মান্তিক খবৰে ৰাজ্যবাসীক শোকাহত কৰি তুলিছে। ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল'বলৈ গৈছিল জুবিন গাৰ্গ। সাগৰত সাৰ্ফিং কৰি থাকোঁতে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুৰ মুখত পৰিছে যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গ। ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে ছিংগাপুৰবাসীক উদ্দেশ্যি যুৱ প্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গে কৈছিল। Hi guys, my friends from Singapore. I'm coming to Singapore tomorrow on 17th of September. And we are organizing an event called North East Festival. There, I'm Zubin Garg from Bollywood in Assam and North East, and I'll be coming to join you. And I invite you, all of you, to join us for this cultural event. It's not only culture; it's a traditional event from North East. We organize in different places, and this time we are doing it in Suntec City, Singapore. So all are invited. See you there. I'll be there. I'll be performing. I'll be talking to you, and I'll be there with you. Thank you and love you, Singapore, all people. Thank you very much. ৰাজ্য তথা দেশৰ সংগীত জগতত ধুমুহাৰ সৃষ্টি কৰা জুবিন গাৰ্গৰ অসুস্থৰ বাতৰি শুনি ছিংগাপুৰলৈ ৰাওনা হৈছে পত্নী গৰিমা গাৰ্গ। সাগৰত সাৰ্ফিং কৰি থাকোঁতে অসুস্থ হৈ পৰে জুবিন গাৰ্গ। ছিংগাপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে জুবিন গাৰ্গৰ অসুস্থ শৰীৰ। পাছত স্থানীয় হস্পিটেলত ভৰ্তি কৰে যদিও হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ দেশৰ কোটি কোটি সংগীত অনুৰাগীৰ পৰা আজি শেষ বিদায় ল'লে জুবিন গাৰ্গে।